বিপুল যেহেতু এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এখন ট্ৰাকৰ তলতে তিনি বাইক আৰোহী সোমাই গৈছে আৰু মৃত্যুমুখত পৰিছে তিনি যুৱকৰ সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে কেনেধৰণে এই দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে তিনিগৰাকী যুৱক আহিছিল সবিশেষ তথ্যকেইটা আপোনাৰ পৰা আৰম্ভণিতে জানিব হয় পাৰ্থ ক'ব লাগিব এক মৰ্মান্তিক ঘটনা যোৱাকালি নিশা প্ৰায় 11 মান বজাত ঢকুৱাখানা ঘিলামৰা সংযোগী পথত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ইয়াৰে এখন মালবাহী ট্ৰাকে তিনিজন যুৱক এখন বাইকত উঠি ঘিলামৰা দিশে বিহু চাবলৈ গৈ আছিল আৰু গৈ থকা অৱস্থাত সিফালৰ পৰা অহা ট্ৰাকখনে ঢকুৱাখানা দিশে আহি থকা ট্ৰাকখনে যুৱক তিনিজনক মহতিয়াই নিয়ে আৰু আঘাতপ্ৰাপ্ত যুৱককেইজনক স্থানীয় ৰাইজে প্ৰথমতে উদ্ধাৰ কৰি 108ৰ জৰিয়তে ঢকুৱাখানা মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে কিন্তু চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাপ পেলাইছে স্বাভাৱিকতে ক'বলৈ হ'লে প্ৰায় 11 বজাত যুৱককেইজনে বিহু চাবৰ বাবে ঘিলামৰা দিশে গৈছিল আৰু সেই বিপৰীত দিশৰ পৰা আহি থকা ট্ৰাকখনে নিয়ন্ত্ৰণহীনভাৱে আহি যুৱককেইজনক মহতিয়াই লৈ যায় কিন্তু ঘটনাস্থলীত সেই সময়ত লোক নাছিল যদিও পিছত দুৰ্ঘটনাৰ সম্ভেদ পাই ওচৰ চুবুৰীয়া ওলাই আহে আৰু ওলাই আহি তেওঁলোকে আৰক্ষী আৰু 108ক খবৰ দিয়ে যুৱককেইজনক গাড়ীৰ তলৰ পৰা উলিয়াই চিকিৎসালয়লৈ অনালৈ যথেষ্টখিনি সময় পলম হ'ল আৰু সেই সময়ছোৱাতে যুৱককেইজনৰ মৃত্যু হৈছে বুলি ধৰিব পৰা গৈছে বিপুল এই যুৱককেইগৰাকীৰ পৰিচয় পুনৰ এবাৰ ইয়াৰে সৌৰভজ্যোতি চমুৱা তেওঁৰ ঘৰ গৰৈমাৰী ঘটাপাৰা ঘৰ তেওঁৰ বাকী দুজনৰ ঘৰ হ'ল ঘিলামৰা জালভাৰীত এই ঘিলামৰা জালভাৰীৰ যুৱক দুজনে এই ঘটাপাৰা সৌৰভজ্যোতি চমুৱাক বিহু চাবৰ বাবে ঘৰৰ পৰা উঠাই ঘৰৰ পৰা ওলাই যোৱা কিছু মুখ্য পথত উঠাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে বিপৰীত দিশৰ পৰা তীব্ৰ বেগত আহি থকা ট্ৰাকখনে এই যুৱক তিনিজনক মহতিয়াই লৈ গুচি যায় ট্ৰাকখন কৰায়ত্ব কৰিব পৰা গ'ল ইতিমধ্যে ঢকুৱাখানা আৰক্ষীয়ে ট্ৰাক আৰু বাইকখন জব্দ কৰি ঢকুৱাখানা থানাত ৰাখিছে ইয়াৰ বিপৰীতে যিটো স্থানত ঘটনা সংঘটিত হৈছে সেই স্থানটোৰ ঘিলামৰা থানাৰ অন্তৰ্গত আৰু মৃত যুৱককেইজনক ঢকুৱাখানা মহকুমা অসামৰিক চিকিৎসালয়ৰ পৰা তেওঁলোক ঘিলামৰা থানালৈ নিয়া হৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে বিপুল আৰু এটা তথ্য জানিব বিচাৰিছোঁ কেই বজাত এই ঘটনাটো সংঘটিত হ'ল নিশা প্ৰায় 11 বজাত এই ঘটনাটো সংঘটিত হৈছে আৰু তেওঁলোকক চিকিৎসালয়লৈ অনাত যথেষ্ট পলম হৈছে আৰু সেই মুহূৰ্ততে যদি যুৱককেইজনক নিৰ্দিষ্ট সময়ত উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিব পৰা গ'লহেঁতেন তেতিয়াহ'লে যুৱককেইজন বচাৰ সম্ভাৱনা আছিল যদিও কিন্তু দুৰ্ঘটনাৰ যিটো পৰিস্থিতি স্থান চাই পৰিলক্ষিত হৈছে যে গাড়ীখনৰ ভুলৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পাইছে ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিপুল আপুনি খবৰ ৰাখক আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আমি আকৌ এবাৰ এই তথ্যখিনি উল্লেখ কৰিব বিচাৰিছোঁ যে ঢকুৱাখানাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বাইক আৰু মালবাহী ট্ৰাকৰ সংঘৰ্ষত মৃত্যু হৈছে তিনি যুৱকৰ ঢকুৱাখানাৰ ইটাখুলিৰ সৌৰভজ্যোতি চমুৱাৰ মৃত্যু হৈছে আৰু আন দুগৰাকী যুৱকৰো মৃত্যু হৈছে মালবাহী ট্ৰাকখনৰ তলত সোমাই পৰে যুৱক তিনিজন বিহু চাবলৈ গৈছিল তেতিয়াই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় এখন বাইকতে আহিছিল তিনিজন যুৱক স্থানীয় ৰাইজে উদ্ধাৰ কৰি যুৱক তিনিজনক ভৰ্তি কৰাইছিল চিকিৎসালয়ত কিন্তু ইতিমধ্যে বহু পলম হৈ গৈছিল চিকিৎসকে মৃত ঘোষণা কৰে তিনিওজন যুৱকক ঢকুৱাখানা ঘিলামৰা সংযোগী ঘাইপথৰ ঘটাপাৰাত এই দুৰ্ঘটনা সংঘটিত হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ